মই বিহু বজাৰ কৰিলোঁ। আজি মই আপোনালোকক বিহু বজাৰ দেখাম হা, মানে আৰু এইবাৰ মোৰ প্ৰথম বিহু নতুন ঘৰত, গতিকে অলপ সজাব পৰাবও লাগিব। আজিৰ পৰা মই সজোৱা কাৰ্যসূচীটো আৰম্ভ কৰিম, ঘৰ সজোৱা কাৰ্যসূচী। কিন্তু আজি প্ৰথমতে ঘৰ নহয়, মোৰ ৱৰ্ক প্লেচটো সজাম। আপোনালোকক ধুনীয়াকৈ ফটো ভিডিঅ' গোটেইখিনি দেখাম কেনেকৈ কি কৰিছোঁ। আৰু ছেকেণ্ডলি মই বিহু বুলি কাপোৰ লৈছোঁ 3যোৰ, গতিকে মই আপোনালোকক দেখাম কি লৈছোঁ। কিন্তু তাৰ আগত মই এতিয়া এটা বস্তু মই ৰিচিভ কৰিলোঁ, এই ফোনটো। এইটো মানে Xiaomiৰ নতুনকৈ লঞ্চ হৈছে, Redmi Note 15 ছিৰিজ। ফোনটো মোক দি পঠাইছে ব্ৰেণ্ডৰ পৰা। এটা ৰীল শ্বুট কৰিব লাগে, গতিকে মই এতিয়া ৰীল শ্বুট কৰিব লাগিব। আৰু ৰীলটো শ্বুট কৰিবলৈ মোক কৈছে যে মেখেলা চাদৰ পিন্ধিহে মই শ্বুট কৰিব পাৰিম। গতিকে এইটো চাওক, বহুত ধুনীয়া হয় ফোনটো। মই এবাৰ দেখাইছোঁ, মানে জাষ্ট ৱাও, ইমান ক্লাছী হয় ন, মই কি ক'ম, মানে বহুত বেছি ধুনীয়া। এইটো চাগে 23,000 মানৰ পৰা ষ্টাৰ্টিং হৈ যাব। চ' এইটো মানে 5 তাৰিখে লঞ্চ হৈছে নেকি, মই মানে চিয়'ৰ নহয়। কালি লঞ্চ হৈছে, আজি ফোনটো দি পঠাইছে। এতিয়া মই ভিডিঅ' এটা ধুনীয়াকৈ শ্বুট কৰিব লাগিব এইটো এডভাৰটাইজ কৰি। আৰু এতিয়া মোৰ এটা ভিডিঅ' লাইভ যাব, গতিকে মই ভিডিঅ'টো লাইভ কৰি লওঁ। মানে মোৰ কিমান হেক্টিক আৰু এইকেইদিন বিহুৰ সময়, কি ক'ম। মই ফটাফট ভিডিঅ'টো লাইভ কৰি লওঁ, তাৰপিছত মই আপোনালোকক লগ পাম। ভিডিঅ'টো দৌৰাদৌৰিকৈ কালি ৰাতি এডিট কৰিছিলোঁ গাইজ, জানেনে। এডিট কৰি পেলাই আজি আপলোড কৰিছোঁ। আজিকালি টাইমেই মিলাব নোৱাৰোঁ, তথাপিও আপোনালোকৰ কাৰণে আজি লাইফত মই যিমানখিনি কৰিছোঁ আপোনালোকৰ কাৰণে হয়। গতিকে আপোনালোককতো মই বেয়া ফিল কৰাব নোৱাৰোঁ ন। যেনেকৈ আগতে ইউটিউব কৰিছিলোঁ, এতিয়া মই কৰিবলৈ চেষ্টা কৰোঁ। অৱশ্যে কামৰ প্ৰেছাৰ বহুতখিনি বাঢ়িলে, তথাপিও মই মিলাবলৈ চেষ্টা কৰি থাকোঁ। এতিয়া মই লাইভ কৰিছোঁ, আৰু থাম্বনেইল, মনিটাইজেশ্যন অন, এইবিলাকত বহুত টাইম লাগে। অ'কে গাইজ, ইটছ ডান। এতিয়া মই শ্বুট কৰোঁ। আপোনালোকে জানেনে, মই এতিয়ালৈকে একো খোৱা নাই, মানে মোৰ টাইমটোৱে নিমিলেগৈ খাবলৈ। কি কৰিম, ৰিগেলিয়াটো এতিয়ালৈকে যোৱা নাই। ইমান ক্লাইণ্টছ আহি আছে। বৰ্তমান বিহু, আমাৰ গোটেই বস্তু শেষেই হৈ গৈছে, খতমেই হৈ গৈছে। কিন্তু এইটো ভাল লগা কথাই বাৰু, টাচুত ভগৱানৰ কৃপাত। মানে যদি খতমেই হৈ গৈছে, সেইটো ভাল কথাহে হয় বাৰু। কালেকশ্যন ইমান ভাল লাগিছে। আৰু মই এইকেইদিন মানে ৰিগেলিয়াৰ ভিডিঅ' দি থাকিব লগা হৈছে ন, কালেকশ্যনবিলাক। আৰু আমি বিহুৰ আগত মানে আমি দিবলৈ চাইছোঁ, সেইটোৱে কথা। গতিকে এতিয়া মই ফটাফট ৰেডি হওঁ ধুনীয়াকৈ। আপোনালোকক কি বিহু বজাৰটো দেখাম, মই বিহু কি শ্বপিং কৰিলোঁ দেখাওঁ। কিন্তু তাৰ আগত মই এডভাৰটাইজটো শ্বুট কৰি লওঁ। আৰু এডভাৰটাইজত কি পিন্ধিম বলক দেখা। মই লাঞ্চটো নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু ইমান বেছি ভোক লাগিছে, নকৰাকৈ নহ'ব। সেইকাৰণে বোলো কৰি লওঁ। সেয়া আজি মোৰ লাঞ্চত মই যে এযোৰ পিন্ধিম। মাই গড, ব্লাউজৰ অৱস্থা নাই, মই কি কৰোঁ এতিয়া। একদম মানে সুতুৰা মুতুৰা হৈ আছে, বাট উপায় নাই, মই এনেকৈ পিন্ধিব লাগিব। দেন মই আপোনালোকক দেখাম। আৰু মেকআপটো ধুনীয়াকৈ ৰেডি কৰিব লাগিব। এইফালে কি ক'ম, তলত ক্লাইণ্ট আছে, মোক বিচাৰি আহিছে। মই যাব নোৱাৰিলেও বেয়া লাগে দিয়কচোন, মই চেষ্টা কৰোঁ যাবলৈ। মই আপোনালোকক দেখাই আছোঁ ৰ'ব। মানুহ এইখিনি হৈছে কাষ্টমাৰ, মই কেমেৰাত চাই আছোঁ। মানে যাব পাৰিলে ভাল লাগে, কিন্তু এতিয়া উপায় নাই, মোৰ কামবিলাকতো ব্যস্ত হৈ থাকোঁ। কিন্তু যেতিয়া মোৰ শ্বুট ডে নাথাকে বা মই ফ্ৰী থাকোঁ, মই বুটিকতে থাকোঁ মেক্সিমাম টাইম। আৰু অনলাইনখিনিতো মই নিজেই হেণ্ডেল কৰোঁ। তথাপিও কাষ্টমাৰ ৰেচপন্স ভাল বিহু বুলি, আৰু কালেকশ্যনখিনিও বহুত বেছি ভাল পাইছে। সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকো আহিব। মই বাৰু আপোনালোকক দেখাম ৰ'ব বিহুত মই কি লৈছোঁ। মই মেখেলা চাদৰ 3যোৰ দেখাম। আপোনালোকে বিহু বজাৰ কৰিলে নাই মোক কমেণ্ট কৰিব। আৰু যদি নাই কৰা, ৰিগেলিয়াৰ পৰা কৰক। 9864812896 হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰিলে হ'ব। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকক যিয়ে লাগে দি দিব পাৰিম। আৰু একদম কম টাইমত আমি ডেলিভাৰ কৰোঁ, মানে উইদিন 1-2 ডে আমি এক্সপ্ৰেছ ডেলিভাৰী কৰোঁ, ডেলিভাৰী ফ্ৰী। গতিকে দেৰি নকৰিব, জল্দি জল্দি ৰিগেলিয়াক কণ্টেক্ট কৰক। নহ'লে ইনষ্টাগ্ৰাম পেজটো চাব পাৰে, তাতো আছে আমাৰ কণ্টেক্ট নাম্বাৰ, তাতো কণ্টেক্ট কৰিব পাৰে। মুঠতে ভাল ৰেচপন্স পাব। এতিয়া আমাৰ অফলাইন জাষ্ট 2 মাহ হৈছেহে, কিন্তু 2 মাহত আমি খুব ধুনীয়া ৰেচপন্স পাইছোঁ। কাষ্টমাৰে বহুত ভাল ভাল ৰিভিউজ দিছে আমাক, আৰু কাপোৰৰ কোৱালিটিও বহুত বেছি ভাল পাইছে। গতিকে আপোনালোকে এবাৰ ৰিগেলিয়া আহিব। আৰু এতিয়া মই ফটাফট ৰেডি হৈ লওঁ। চবতকৈ প্ৰব্লেমটো কি জানে, মেকআপ কৰাটোৱে প্ৰব্লেম। মানে মেকআপতেই টাইম লাগে, নহয়নে? বাকীখিনিতো বাৰু ইমান কথা নাই, মেকআপটো ভালকৈ কৰা মেলা আৰু দিনটোৰ কাৰণে ৰেডি হ'ব লাগে যে, সেইটোৱে। মই এতিয়া মেকআপ কৰা আপোনালোকক টিউটৰিয়েল দেখাই নাথাকোঁ, বিকজ মোৰ টাইম নাই এতিয়া সেইটো দেখাই থাকিব। একেবাৰে ফাইনেল ৰেডি হওঁ, দেন আপোনালোকক লগ পাম। চ' মেকআপ ডান। এতিয়া মই মেখেলা চাদৰযোৰ ধুনীয়াকৈ পিন্ধি লওঁ। মাই গুডনেছ, ফাইনেলি শ্বুট ডান। বহুত টায়াৰ্ড লাগিছে গাইজ। চাঞ্চতে বিহু অলপ নাচিও ল'লোঁ। আপলোড কৰিম লাহে লাহে বিহুৰ সময়ত। আৰু তেতিয়ালৈকে তলত ক্লাইণ্ট আহিছে, মই ফটাফট ৰেডি হৈ ৰিগেলিয়া যাব।
মাই গড ইমান যে দৌৰা দৌৰি হৈছে মই বাৰু ৰেডি হ'লোঁ কাপোৰ চাপোৰ খুলিলোঁ এতিয়া মই ৰিগেলে যাবলৈ ৰেডি হৈছোঁ অলৰেডি 3:41 আৰু এতিয়া মই এফালে যাব লাগিব সমীৰণৰ লগত ওচৰতে কিবা এটা কাম আছে সেইটো কৰিম দেন মাহঁতো আহিব বিহু বুলি শ্বপিং কৰিবলৈ এয়া মোৰ বিহু শ্বপিং ব'লক ফটাফট দেখাই লওঁ আপোনালোকক মই কি শ্বপিং কৰিলোঁ মই মোৰ ৰিগেলিয়াৰ পৰাই লৈছোঁ অবভিয়াছলি মোৰ নিজৰ এতিয়া কাপোৰৰ ব্ৰেণ্ড থাকোঁতে মই বেলেগৰ পৰা ল'লে কেনেকুৱা লাগিব কওকচোন গতিকে লৈছোঁ প্ৰথমতে এইযোৰ পিয়'ৰ কেঁচাপাত কটনৰ এযোৰ কাপোৰ সাংঘাতিক ধুনীয়া মই এবাৰ দেখাই দিছোঁ এযোৰ মই মোৰ কাৰণে এক্সক্লুচিভলি বনাইছোঁ যদি কাৰোবাক লাগে জনাব মই বনাবলৈ দিম বাৰু এয়া চাওক বহুত বেছি ধুনীয়া আঁচলটো বহুত হেভি আৰু এইফালে এই দুটা আঁচলো বহুত বেছি হেভি আৰু মেখেলাখন মানে সাংঘাতিক হেভি একদম আঁঠুৰ ওপৰলৈকে হেভি ৱৰ্ক আছে এযোৰ কাপোৰ লৈছোঁ এণ্ড ছেকেণ্ড লৈছোঁ এযোৰ পদ্মিনী গেৰু ডিজাইনৰ হয় মোৰ গেৰু ডিজাইনৰ কাপোৰ নাছিলে সেইকাৰণে এবাৰ আহোঁতে মই বোলো এযোৰ মোৰ কাৰণে ৰাখোঁ বাকী গোটেইখিনি চ'ল্ড আউট হৈ গ'ল এয়া একদম ইমান ধুনীয়াকৈ পদ্মিনী ৱৰ্ক আছে দেখিছে নহয় কাপোৰযোৰ এয়া চাওক ইমান বেছি ধুনীয়া এইকেইটা মই ৰেডিও কৰি লৈছোঁ কাপোৰকেইযোৰ আৰু এখন হৈছে মেখেলা একদম পুৰা হেভি আছে বহুত বেছি ধুনীয়া ব্লেকটোতো মোৰ ফেভৰেট চ' অবভিয়াছলি ব্লেকৰ কাপোৰটো লাগিব এইযোৰ মই থাৰ্ড লৈছোঁ মেখেলা চাদৰ এইযোৰ ঘিচা ফুলৰ হয় ইমান বেছি ধুনীয়া এনেকুৱা ঘিচা ফুলৰ এতিয়াও পাই যাব দেই ৰেডত এযোৰ এভেইলেবল আছে বাকীবোৰ চব চ'ল্ড আউট হ'ল ভিডিঅ' দিছিলোঁ এয়া চাব পাৰে ইমান বেছি ধুনীয়া এইটো আঁচলটো মই ৰেডি কৰি লৈছোঁ কাপোৰ আৰু এয়া মেখেলাটো একদম আঁঠুৰ ওপৰলৈকে কঁকাললৈকে ফুল আছে ইমান বেছি হেভি চ' এইখিনি আছিলে মোৰ বিহুৰ শ্বপিং আপোনালোকেও জল্দি ৰিগেলিয়াত আহক একদম এক্সক্লুচিভ বিহুৰ কালেকশ্যন পাব আৰু তেতিয়ালৈকে মই যাওঁ এতিয়া ধুনীয়াকৈ ঘৰটো ডেক'ৰেট কৰি লওঁ আহি পাই গ'লোঁ সেয়া ৰিগেলিয়াত আৰু আজি ভাবিছোঁ ৰিগেলিয়াটো অকণমান ডেক'ৰেট কৰিম যিহেতু বিহু হয় জাপি চাপি আগতে আনি থৈ দিছিলোঁ ধুনীয়াকৈ গামোচা জাপি এইবিলাক আগতে আনি থৈ দিছিলোঁ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ তেতিয়াহে ভাইবটো আহে ন বিহুৰ ভাইবটো আৰু ধুনীয়াকৈ কাপোৰ চাপোৰৰ কালেকশ্যনো আহি গৈছে আৰু মা আৰু ভণ্টি আহিম বুলি কৈছে বিহুৰ কালেকশ্যন চাব বোলে কিবা কিবি চ' আপোনালোককো দেখাম কিন্তু তাৰ আগত প্ৰথমতে মই ডেক'ৰেশ্যনটো কৰি দিব লাগিব বাহিৰৰ পৰা ধুনীয়াকৈ কি দেখাম আৰু সকলোৱে কয় কালেকশ্যন দেখাই থাকিবলৈ ইমানবিলাক কালেকশ্যন চব টাইমতে দেখাই থকা পচিবল নহয় আপোনালোকে ৰিগেলিয়া আউটলেটটো ভিজিট কৰিব তেতিয়া কালেকশ্যন পাব যেনেকৈ এয়া চাওক ইমান ধুনীয়া কপৌফুল ডিজাইনত এইবিলাক কাপোৰ আহিছে খুব ধুনীয়া আপোনালোকে চব ৰেঞ্জৰে পাব আৰু বহুতে ভাবে ৰিগেলিয়াত অকল দামী কাপোৰে পায় নেকি নাই আপোনালোকে 1500ৰ পৰা কাপোৰ পাব ধুনীয়া কাপোৰ গতিকে দেৰি নকৰি ৰিগেলিয়া ভিজিট কৰিব ৰাতিপুৱা পাৰ্চেল পঠাইছিলোঁ এতিয়া এইখিনি আকৌ জমা হৈ আছে আৰু এইফালে গোটেই ৰেডি টু ৱেৰ কাপোৰ ভৰ্তি হৈ আছে ইয়াতে ৰেডি ৱেৰ কৰিবলৈ দিয়া কাপোৰবিলাক চব ভৰ্তি আৰু এইফালে মই পেকিং কৰাইছোঁ মানে সেইদিনা গিভৱে আনিছিলোঁ ন গিভৱে 3যোৰ কাপোৰ পাইছিলে গতিকে 3গৰাকী উইনাৰ আছিলে সেই উইনাৰ কেইগৰাকীৰ কাপোৰখিনি ধুনীয়াকৈ পেকিং কৰিছোঁ আজি তেওঁলোকক দিব লাগিব মই কৈছিলোঁ বিহুলৈকে তেওঁলোকে পিন্ধিব পাৰিব বুলি সেইকাৰণে যিমান পাৰোঁ জল্দি পেকিং কৰিছোঁ আৰু এনেকুৱা গিভৱে মই আনি থাকিম আপোনালোকে কাপোৰকেইযোৰ ৰিচিভ কৰিলে কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু সেয়াই আৰু গতিকে আপোনালোকক ভিডিঅ'খিনি দেখাই দিছোঁ আৰু বহুত মানে টায়াৰ্ড আৰু লগতে আৰু এযোৰ পেকিং আছে আপোনালোকক দেখাইছিলে ন এইযোৰ যে এবাৰ শিৱসাগৰৰ এগৰাকীয়ে অৰ্ডাৰ দিছিলে তাৰপাছত মই কণ্টিনিউৱাছলি কেইবাযোৰো অৰ্ডাৰ পালোঁ আৰু এযোৰ আহিছে এয়া এতিয়া মই পেকিং কৰালোঁ সেইযোৰ এতিয়া আমি যাওঁ ধুনীয়াকৈ বাহিৰত বিহুৰ ডেক'ৰেশ্যন কৰিবলৈ মানে ৰিগেলিয়াখনৰ বাহিৰত ধুনীয়াকৈ বিহুৰ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ গোটেইখিনি আপোনালোকক দেখাম কি কৰিছোঁ এইফালে জাপি আনিছোঁ গামোচা আনিছোঁ মমতাজে সেয়া ৰেডি কৰি আছে আৰু ভিতৰতো এখন ধুনীয়া গামোচা পাৰি দিছোঁ এতিয়া তাই এইবিলাক পিং চিং লগাই ঠিক কৰিছে আৰু ধুনীয়াকৈ আৰু এনেকুৱা হুক পাই যে গ্লাছত লাগি যোৱা হুক আনিছোঁ তাতে ভাবিছোঁ গামোচাখন তলত দিম তাৰ ওপৰত ধুনীয়াকৈ জাপিটো দিম ভাল লাগিব মানে ফেষ্টিভেলবিলাক যেতিয়া আহে এনেকৈ সজালে পৰালে ভাল লাগে নহয় জানো আৰু যিহেতু এখন মোৰ নতুন ঘৰ হয় গতিকে নতুন ঘৰখন অলপমান সজাওঁ বুলি ভাবিছোঁ যিহেতু ৰিগেলিয়া আমাৰ ঘৰখনৰ গ্ৰাউণ্ড ফ্ল'ৰতে আছে মানে ৰিগেলিয়া আমাৰ ঘৰটোৰ এড্ৰেছ হয় গতিকে প্ৰথমতে ৰিগেলিয়াৰ পৰা আৰম্ভ কৰিছোঁ তাৰপিছত মা আহিব যেতিয়া শাহু মা আহিলে আমি ঘৰ সজাম ধুনীয়াকৈ বিহু মুঠতে এবাৰ ভাল হ'ব লাগিব আৰু আপোনালোকে মোক বিহু খাবলৈ মাতিব দেই সোনকালে গাঁৱত বিহু বুলি ক'লে হুঁচৰি আহে ঢোল পেপাৰ মাত কিন্তু ইয়াতে সেইবিলাকটোতো নায়েই বহাগ বিহু বুলি ক'লে সেইকাৰণে এনেকৈ সজাই পৰাই মনটো ভাল লগাব লাগিব যিহেতু গাঁৱৰ ছোৱালী হয় গতিকে গাঁৱৰ ফিলটো অলপ বেলেগ নহয়নে কিন্তু এতিয়া উপায় নাই আৰু ইয়াতে এনেকৈ সজাবলৈ আৰম্ভ কৰিছোঁ আৰু বুটিকখন যিহেতু মোৰ ৱৰ্ক প্লেচ হয় গতিকে ৱৰ্ক প্লেচটো ধুনীয়াকৈ সজাই আছোঁ আৰু চাওকচোন ইমান বঢ়িয়া লাগিছে কি ক'ম মানে জাষ্ট ৱাও বহুত বেছি ভাল লাগিলে আৰু সজোৱাৰ পাছতে ইয়াত ক্লাইণ্টছ আহিছে কাষ্টমাৰ আহিছে কিন্তু মই এটা কামত যাব লগা হ'ল সমীৰণৰ লগত কিবা এটা ব্ৰেণ্ডৰ কামেই আছিলে গতিকে তাৰ লগতে ধুনীয়াকৈ ওলাই আহিলোঁ চ' গাইজ আজি আকৌ অকণমান ওলাই আহিছোঁ আৰু ছানডে দিনা মানে আমাৰ গুৱাহাটীত ফুৰিবলৈ ভাল লাগে দিনত
ৰাতি নহয়, ৰাতি হ'লে আকৌ ট্ৰাফিক হৈয়ে যায়। আৰু এতিয়া আমি এনে অকণমান গৈ আছোঁ ওলাই ধুনীয়াকৈ, আৰু ৰিগেলিয়াৰ বিহু ডেক'ৰেশ্যনটো কৰি দিলোঁ যে ইমান ধুনীয়া লাগিছে দেখিবলৈ। খালি অলপমান ফুল এড কৰিব বাকী আছে ন, ফুলবিলাক আনিলে ভাল লাগিব অলপ। আমাৰ ঘৰত মানে আমি এজোপা বগেনভিলিয়া দিব লাগিব, বুজি পাইছা? বগেনভিলিয়া দিলে মানে বহুত বেছি ধুনীয়া লাগে। তো এয়ে এতিয়া আমি গৈ আছোঁ বঢ়িয়াকৈ। দেখাই থাকিম আৰু কি হয়, ফুল চুল পালে অন দা ৱে লৈ ল'ম, নাপালে যিটো কামত আহিছিলোঁ কামটো হ'ল। দেন অন দা ৱে মানে ভিভাণ্টাৰ ওচৰত দেখিলোঁ কি জানেনে, এই মধুৰিআমটো যে একদম পূৰা জ্বলা টেঙা দি পেলাই যে এটা ৰেচিপি বনাই কি টেষ্টি লাগে, সেইটো আমি দুটা খাই ল'লোঁ। আৰু লগত ল'লোঁ অলপমান কুঁহিয়াৰ ৰস, সেইটোৱে বহুত বেছি ভাল লাগে। আৰু এতিয়া যিহেতু অকণমান সন্ধিয়া টাইপ হৈছে, এনেই অকণমান ওলাই আহিলোঁ, কাৰণ আমি যিহেতু ছানডে' বুলি ৰিচুৱেল হয়। আৰু আজি সমৰণৰ মিটিং এটা আছিল ছানডে' যদিও, সেইকাৰণে সি ফাৰ্ষ্ট হাফ বিজি আছিল। আৰু মোকতো দেখিলেই আপোনালোকে গম পাইছে। তাৰপিছত কিবা এটা খাবৰ কাৰণে আহিলোঁ, বেলেগ একো নহয়, আমাৰ দুটাৰে ফেভৰেট নুডলছ আৰু এটা আছে আফগানী ম'ম', সেইটোৱে খালোঁ। আৰু আহি দেখিলোঁ মা আৰু ভণ্টি আহিছে, এয়া দুইজনী কাপোৰ চাই আছে। আমাৰ মিলি বাইদেউ আহিলে, বিহু বজাৰ কৰিম বুলি আহিছে আৰু বাইদেউ সম্প্ৰীতি দত্ত। আপোনাৰ কোনযোৰ ভাল লাগিলে? দে ল তই এযোৰ। এইযোৰ চাই, এযোৰ বহুত ধুনীয়া বেনাৰসীত আহিছে, মানে পুৰা গাত লাগি থাকে কাপোৰযোৰ, পাট টাইপ একদম একজেক্ট পাট। তাৰপিছত ঘৰলৈ আহি এয়া মাহঁতে মিঠাই চিঠাই আনিছিল, ধুনীয়াকৈ খালোঁ, গোটেইকেইটা লগ হৈ চাহ খালোঁ আৰু আড্ডা মাৰিলোঁ। মাহঁত আহিলে এনেও ভালেই লাগে, আৰু আজিৰ দিনটো বহুত হেক্টিক আছিল, সেইকাৰণে ভালেই লাগিছে। যোনমণি মোক লেকাটো এটা দিলে, কেনেকে চিনি পালি তই লেকাটো? কেলে পাওঁ মই চিনি নাপাওঁ, তই কেনেকে ফেক কিয়? ভণ্টিক মই গিফ্ট এটা দিছোঁ, এইটো লেকাটোৰ মাইক এটা দিছোঁ, বহুত ভাল হয়। মই মোৰ কাৰণে আনিছিলোঁ, কিন্তু মই নতুন মাইক এটা কিনিলোঁ কাৰণে এইটো মই তাইক দি দিছোঁ, কাৰণ তাই মানে মাইকত নবনাই ভিডিঅ', সেইকাৰণে মই কৈছোঁ ভালকৈ ভিডিঅ' চিডিঅ' বনাবি, এইটো ইউজ কৰিবি, বহুত ধুনীয়া কোৱালিটিৰ মাইক। মই ভিয়েটনাম যাওঁতে কিনিছিলোঁ এইটো। থেংক ইউ। মাহঁতো গ'ল, এতিয়া ৰাতি ডিনাৰটো ৰেডি কৰিবলৈ আহিছোঁ, মানে দেৰিয়ে হ'ল, একো খাবলৈ মন নাই। তথাপিও আমাৰ লাষ্ট অপশ্যন সদায় আলু পিটিকা থাকে, সেইকাৰণে আমাৰ দুটাৰে ফেভৰেট আৰু আলু পিটিকা। আৰু কাৰণ বেচেলৰত যেতিয়া আছিলোঁ, পঢ়ি আছিলোঁ, তেতিয়া আমি যেতিয়া মানে নিজে বনাই খাইছিলোঁ, বেছিকৈ খাইছিলোঁ, গতিকে কণী আলু এনেকৈ বইল কৰি ল'লোঁ আৰু ধুনীয়াকৈ পিটিকা বনাই খাই ভাল লাগে। আৰু লগত যদি অলপমান ভোট জলকীয়া দি দিয়ে তেতিয়াতো কথাই নাই। এয়া ভোট জলকীয়া আচাৰ আছিলে, তাৰ পৰা অলপমান দি দিছোঁ, মানে বহুত বেছি টেষ্টি লাগে এইটো খাই, মানে ভালো লাগে। এতিয়া আৰু বহুতে জাজ নকৰিব আৰু যে আলু পিটিকা ভাত খাইছে বুলি, একো ডাঙৰ কথা নহয়, এইটো খাব লাগে। পঁইতা ভাতটো আৰু ভাল লাগে। আৰু ৰাতি এয়া ডিনাৰ চাওকচোন, আলু পিটিকা পিঁয়াজ ভাত হৈ গ'ল। মই এইখিনিতে এটা বস্তু দেখাইছোঁ, মায়ে কালি আনিছিলে, এইটো চাওক, এইটো ব্লিংকিটত পায় গোলাপ জামুন, ইমান বেছি টেষ্টি, মানে যিটো ৰিয়েল গোলাপ জামুন আমি যে কিনো সেইটোতকৈ টেষ্টি হয়। মানে কেনেকুৱা ফিল আহে জানে এইটো খালে, এই যে আমি সৰুতে খাইছিলোঁ যে, মনত আছে এনেকুৱা গোলাপ জামুন আৰু ৰসগোল্লাৰ যিবিলাক ডাব্বা, বহুত বেছি ভাল লাগে, বহুত বেছি টেষ্টি। তো লাষ্ট দুটা আছিলে ডিনাৰ কৰাৰ পিছত মুখ মিঠাই কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ শুংগে, একদম টায়াৰ্ড লাগিছে, মানে ভাগৰ লাগিছে। লাষ্টত আমাৰ কিটিকো অকণমান ডিনাৰ দিলোঁ, আৰু আজিৰ ভ্লগটো ইমানেই আছিলে। মই এতিয়া এটা চিৰিজ চাম, নেক্সট ভ্লগত আপোনালোকক লগ পাম দেই, তেতিয়ালৈকে বাই বাই গাইজ, লাভ ইউ।